আপোনালোকে আছিলে কি ক'ব? হয়, আমি তাৰমানে বজাৰ কৰিব আহোঁতে মানে একজন মানুহ দেখা পালোঁ। তাৰপিছত অকণমান পিছতে পুলিচে আহিলে, পুলিচে তেওঁক ধৰিলে। তেওঁৰ হাতত এটা বেগত এটা চাবোনৰ বাকচৰ নিচিনা এক পেকেট কিবা সামগ্ৰী আছিলে আৰু 4টা সৰু সৰু টেমা। তাৰপিছত পুলিচে যেতিয়া খুলি দেখুৱালে আমাক, আমি চালোঁ এইটো বোলে ড্ৰাগছ বুলি আমাক পুলিচে ক'লে। আমি তাৰমানে ধন্যবাদ জনাইছোঁ অসম আৰক্ষী বা জালুকবাৰী পুলিচে এনেকুৱা ধৰণৰ শক্তিশালী পদক্ষেপ লোৱাৰ কাৰণে। তো এই ড্ৰাগছৰ যি বেহা এইবিলাক মানে যিমান মানে দ্ৰুতগতিত বৃদ্ধি হৈছে, এতিয়া পুলিচেও শক্তিশালী ৰূপে যি পদক্ষেপ লৈছে আমি ধন্যবাদ জনাইছোঁ। আমাৰ জালুকবাৰী আউটপোষ্টৰ সকলো মানে আৰক্ষী বিষয়াসকলক ধন্যবাদ। এজন পাইছোঁ আমি, তেওঁৰ পৰা জানিব পৰা মতে তেওঁ 4টা মানে চাবোনৰ যিটো পেকেট 4টা আছিলে, কিন্তু আৰু 3টা তেওঁলোকৰ লগত আৰু কোনোবা আছিলে, তেওঁলোকে পলাও বুলি আমি শুনিছোঁ। কিন্তু তেওঁৰ হাতেলোতে এটা পেকেটহে ধৰিছে আৰক্ষীয়ে, আৰু 3টা তাৰমানে কোনোবা তেওঁৰ লগত আছিলে, কোনোবা মানুহ আৰু কোনোবা লৈ সেইবিলাক আৰু 4টা এনেকুৱা সৰু সৰু মানে কণ্টেইনাৰ আছিলে 4টা। এটা এইটো মানে জালুকবাৰীতে ধৰিছে, সমাধি ক্ষেত্ৰৰ কাষতে ধৰিছে, সমাধি ক্ষেত্ৰৰ ওচৰতে কাষতে, ভূপেনাথৰ সমাধি ক্ষেত্ৰৰ ওচৰতে ধৰিছে। এতিয়া তাৰমানে আৰু আৰক্ষীয়ে চিজ কৰি গোটেই সামগ্ৰীতে চিজ কৰি মানুহজনক থানাতলৈকে লৈ গ'লে। আপোনালোকে আছিলে কি ক'ব? হয়, আমি তাৰমানে বজাৰ কৰিব আহোঁতে মানে একজন মানুহ দেখা পালোঁ। তাৰপিছত অকণমান পিছতে পুলিচে আহিলে, পুলিচে তেওঁক ধৰিলে। তেওঁৰ হাতত এটা বেগত এটা চাবোনৰ বাকচৰ নিচিনা এক পেকেট কিবা সামগ্ৰী আছিলে আৰু 4টা সৰু সৰু টেমা। তাৰপিছত পুলিচে যেতিয়া খুলি দেখুৱালে আমাক, আমি চালোঁ এইটো বোলে ড্ৰাগছ বুলি আমাক পুলিচে ক'লে। আমি তাৰমানে ধন্যবাদ জনাইছোঁ অসম আৰক্ষী বা জালুকবাৰী পুলিচে এনেকুৱা ধৰণৰ শক্তিশালী পদক্ষেপ লোৱাৰ কাৰণে। তো এই ড্ৰাগছৰ যি বেহা এইবিলাক মানে যিমান মানে দ্ৰুতগতিত বৃদ্ধি হৈছে, এতিয়া পুলিচেও শক্তিশালী ৰূপে যি পদক্ষেপ লৈছে আমি ধন্যবাদ জনাইছোঁ। আমাৰ জালুকবাৰী আউটপোষ্টৰ সকলো মানে আৰক্ষী বিষয়াসকলক ধন্যবাদ। এজন পাইছোঁ আমি, তেওঁৰ পৰা জানিব পৰা মতে তেওঁ 4টা মানে চাবোনৰ যিটো পেকেট 4টা আছিলে, কিন্তু আৰু 3টা তেওঁলোকৰ লগত আৰু কোনোবা আছিলে, তেওঁলোকে পলাও বুলি আমি শুনিছোঁ। কিন্তু তেওঁৰ হাতেলোতে এটা পেকেটহে ধৰিছে আৰক্ষীয়ে, আৰু 3টা তাৰমানে কোনোবা তেওঁৰ লগত আছিলে, কোনোবা মানুহ আৰু কোনোবা লৈ সেইবিলাক আৰু 4টা এনেকুৱা সৰু সৰু মানে কণ্টেইনাৰ আছিলে 4টা। এটা এইটো মানে জালুকবাৰীতে ধৰিছে, সমাধি ক্ষেত্ৰৰ কাষতে ধৰিছে, সমাধি ক্ষেত্ৰৰ ওচৰতে কাষতে, ভূপেনাথৰ সমাধি ক্ষেত্ৰৰ ওচৰতে ধৰিছে। এতিয়া তাৰমানে আৰু আৰক্ষীয়ে চিজ কৰি গোটেই সামগ্ৰীতে চিজ কৰি মানুহজনক থানাতলৈকে লৈ গ'লে।